Hello everyone, আজি আমি অনুশীলনী R1 ৰ question number 5 ৰ পৰা ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিওটোত আমি question number 1 ৰ পৰা question number 4 লৈ ডিসকাস কৰিছিলো। সো আজি এতিয়া question number 5 ৰ পৰা ডিসকাস কৰিম। যদি আপুনি ভিডিওটো চাই আছে তেতিয়া হলে এতিয়া যাওক পঢ়া টেবুলৰ ওচৰলৈ, পঢ়া টেবুলৰ ওচৰত মোবাইলটো থৈ লওক আৰু কিতাপখন মেলি লওক। আৰু কিতাপৰ পেজ নম্বৰ 10 ত চাই লওক যে ইয়াত দেখিবলৈ পাইছে question number 5 ৰ পৰা দিয়া আছে। সো এতিয়া মই question number 5 ৰ পৰাই কৰিম। সো আৰু যদি চেনেলটো নতুন আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি লব কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চেনেলত আহি থাকিবই। সো প্লিজ সাবস্ক্ৰাইব, ঠিক আছে? সো question number 5 ত কি দিয়া আছে? question number 5 ত দিছে যে সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n ত m is equal to 0 লৈ প্ৰমাণ কৰা যায় a to the power minus n is equal to 1 by n, ঠিক আছে? এতিয়া সূচক বিধিটোত আমি m is equal to 0 লৈ প্ৰমাণ কৰিব লাগিব, হয়নে? yes, m is equal to 0 লৈ। So সূচক বিধিটো ইয়াত দিয়া আছে এনে ধৰণৰ a to the power m divided by a to the power n is equal to a to the power m minus n ত আমি m is equal to 0 বহাব লাগিব। ইয়াত কি বহাব লাগিব আমি m is equal to 0 আমি পুট কৰিব লাগিব। সো সেই কাৰণে মই প্ৰথমে ভাঙি লওঁ। ইয়াক আমি লিখিব পাৰো এনেদৰে a to the power m divided by a to the power n এনেদৰে লিখিব পাৰো কাৰণ ইয়াত হৰণ চিন আছে। সো ইয়াত আমি লিখিম, ইয়াক আমি এনেদৰে লিখিম a to the power m minus n বুলি লিখিম। এতিয়া মই কি কৰিম নেক্সট লাইনত আমি কি কৰিম a to the power m ৰ জায়গাত 0 ব্যৱহাৰ কৰিম, ঠিক আছে? m ৰ জায়গাত 0 পুট কৰি দিম আৰু a to the power n টো সেম লিখিম আৰু ৰাইট হ্যান্ড সাইডত থকা m ৰ জায়গাটো আমি 0 ব্যৱহাৰ কৰিম আৰু মাইনাস n লিখিম। আৰু এতিয়া কি কৰিম আৰু ব্ৰেকেটত মই দিব পাৰো যে যেহেতু m is equal to 0, ঠিক আছে? এটো ব্যৱহাৰ কৰিবলৈ দিছে সেইকাৰণে আমি এনেদৰে লিখি দিলো m is equal to 0 পুট কৰি, যেহেতু m is equal to 0 পুট কৰি বা m is equal to 0 বহুৱাই, ঠিক আছে? এতিয়া মই কি কৰিম a to the power 0 আছে। আমি জানো যে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তেতিয়া কি হয় 1 হয়। সো a to the power 0 is equal to 1 আৰু a to the power n টো কি হ'ব এটো সেম লিখিলো আৰু 0 minus n আছে। সো a to the power 0 minus n মানে কি হ'ব minus n, ঠিক আছে? সো এটোৱে আমি পাই গলো। সো আমি এই সোঁ সাইডটো এটা বাওঁ সাইডে লিখিম, মানে সজাই পৰা লিখি দিও আৰু কাৰণ আমাৰ প্ৰমাণ কৰা হলে এটো proved, ঠিক আছে? proved প্ৰমাণ কৰা হৈ গল কাৰণ এইটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছিল। প্ৰশ্নটো চাই লোৱা যে এইটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছিল, ঠিক আছে? আমি কি কৰিলো প্ৰথমে ভাঙি ললো a to the power m divided by a to the power n কৰি ললো। তাৰ পিছত কি কৰিলো আমি নেক্সট লাইনত m is equal to 0 পুট কৰি, ঠিক আছে? m is equal to 0 ব্যৱহাৰ কৰিলো m ৰ জায়গাত। সো 0 ব্যৱহাৰ কৰিলো m ৰ জায়গাত 0 ব্যৱহাৰ কৰিলো, ক্যালকুলেট কৰি দিলো আৰু এইটো আমি পাই গলো, ঠিক আছে? এইটো আমাক প্ৰমাণ কৰিবলৈ দিছিল। সো আমি এতিয়া পাই গলো। সো এতিয়া আমি question number 6 লৈ যাম। যদি আপোনালোকে লিখি লোৱা নাই তেতিয়াহলে ভিডিওটো পজ কৰি লিখি লব পাৰে। সো এতিয়া মই যাম question number 6 লৈ। সো question number 6 ত কি দিয়া আছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু থিৰ কৰা, ঠিক আছে? ইয়াত দুটা নাম্বাৰ দিয়া আছে, তাৰ গসাউ আৰু লসাগু থিৰ কৰিব লাগে মৌলিক উৎপাদক উলিয়াই লসাগু আৰু গসাউ উলিয়াব লাগিব। আৰু বহুতে চাগে এটো জানেই কাৰণ এইখিনি আমি আগৰ শ্ৰেণীবোৰত পাই আহিছোৱে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ আৰু লসাগু উলিওৱা, হয়নে নহয়? এইখিনিটো আমি পাইছোৱে। সো বহুত সিম্পল হয়, আমি এতিয়া জাস্ট কৰি যাম আৰু, ঠিক আছে? এতিয়া question number 6 ৰ 1 ত কি দিয়া আছে 321 আৰু 396। এতিয়া এই দুটা সংখ্যাৰ আমি গসাউ উলিয়াব লাগিব আৰু লসাগু উলিয়াব লাগিব কি পদ্ধতিৰে মৌলিক উৎপাদক উলিয়াই, ঠিক আছে? মৌলিক উৎপাদক আমি বিশ্লেষণ কৰিম, তাৰ পিছত আমি গসাউ আৰু লসাগু উলিয়াম। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কেনেদৰে কৰে প্ৰথমে আমি সংখ্যাটো লিখি লম, তাৰ পিছত আমি হৰণ কৰিম। কিহেৰে হৰণ কৰিব পাৰি আমি চাম। একেটো যাবই বাৰু, একেটো সেম সংখ্যাই হ'ব। এতিয়া 2 পৰা আমি হৰণ কৰিবলৈ চাম। 2 ৰে হৰণ যাব নে ইয়াক 2 ৰে হৰণ নাযায়, সেইকাৰণে আমি 3 ৰে হৰণ কৰিবলৈ চাম। 3 ৰে যাব, 3 × 3 0 7 হ'ব, ঠিক আছে? 21 7 বাৰ গ'ল।
ঠিক আছে 3 হৰণ কৰোঁতে আমি 3 এবাৰ গ'ল তাৰপিছত 2 বাৰ নাযায় সেইকাৰণে 0 হ'ল তাৰপিছত 21 হ'ল সো 3 21 7 বাৰ গ'ল ঠিক আছে এতিয়া 107কো বাৰ নাযায় আৰু কাৰণ 107 টো এটা মৌলিক সংখ্যা হয় তোমালোকে কৰিছে বা এটো 5 এৰো হৰণ নাযায় তাৰপিছত 6 এ হৰণ নাযায় 7 এ হৰণ নাযায় এনেকৈ গৈ গৈ যদি আমি চাওঁ কৰি চাওঁ তেতিয়াহলে আমি দেখিম যে 107ক হৰণ কৰিব নোৱাৰি আৰু ঠিক আছে সো 107ক আমি ইয়াতে ৰখাই দিলো আৰু 396ক এতিয়া আমি কৰিম 396ক কৰিম 2 এ হৰণ যাব নে যাব 2 ৰে 3ক যাব এবাৰ 1 19 হৈ গ'ল 2 ৰে 19ক সৰি 1 19 হৈ গ'ল তাৰপিছত 2 ৰে 19ক এবাৰ যাব 2 9 গুণ 18 ইয়েস 2 9 গুণ 18 হ'ব 1 16 2 8 গুণ 16 ঠিক আছে নে শুদ্ধ হৈছে নে বাৰু 2 ৰে 19ক 2 19 গুণ কিমান হ'ল 38 হয় 1 16 2 8 গুণ 16 ঠিক আছে একদম শুদ্ধ হৈছে এতিয়া আমি আকৌ 2 ৰে হৰণ কৰিব পাৰিম নে নিশ্চয় পাৰিম 2 ৰে হৰণ কৰিলে কেবাৰ যাব 2 ৰে যাব এবাৰ 2 9 গুণ 18 1 18 2 9 গুণ 18 ঠিক আছে সো আকৌ এতিয়া 2 ৰে না যায় এবাৰ 3 ৰে যাব 3 ৰে যাব 3 বাৰ আকৌ 3 ৰে যাব এবাৰ হৈ গ'ল 11 সো 11ক আৰু বাৰ না যায় কাৰণ 11 টো এটা মৌলিক সংখ্যা হয় এখিনতে আমি ৰৈ গলো 11ক আৰু হৰণ কৰিব নোৱাৰি আৰু ঠিক আছে এতিয়া মই কি লিখিম 321 ইজ ইকুৱেল টু কি লিখিম 321 ইজ ইকুৱেল টু লিখিম যে আমি 3 into 107 3 আৰু 107 ঠিক আছে এতিয়া যে আমি ইয়াত ভাজক কেইটা দেখিছো এই কেইটা হৈছে মৌলিক উৎপাদক 396 ৰ ভাজক কেইটা চোৱা 2 2 3 3 11 সো এই কেইটা হৈছে মৌলিক উৎপাদক ঠিক আছে সো সেই কাৰণে 396 ৰ জায়গাত আমি কি লিখিম 2 into 2 3 into 3 3 into 3 into 11 ঠিক আছে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোতে এনেদৰে দেখা পালো এতিয়া আমি ইয়াৰ পৰা কি উলিয়াম গখাউ উলিয়াম গখাউ আৰু লসাগু উলিয়াম প্ৰথমে আমি গখাউটো উলিয়াই লওঁ গখাউ উলিয়াবলৈ কি চাম আমি এই দুয়োটা ৰাশিৰ দুয়োটা নাম্বাৰৰ মৌলিক উৎপাদক যে আমি পাইছো তাৰে কোন কেইটা কমন তিনিটো কমন হয় চোৱা ইয়াতো 3 আছে ইয়াতো 3 আছে সো তাৰে পৰা এটা 3 আহিল আৰু কিবা কমন আছে নেকি আৰু কিবা কমন নাই আৰু যদি কিবা কমন পোৱা হলে আমি ইনটু কৰি এনেদৰে লিখিলো হেতেন কিন্তু ইয়াত কমন নাই চোৱা 107 টো ইয়াত আছে কিন্তু ইয়াত নাই সো সেইকাৰণে আমি নিলিখো এতিয়া আমি কি উলিয়াম লসাগু উলিয়াম গখাও আমি কিমান পালো 3 পালো এতিয়া লসাগু আমি কি উলিয়াম লসাগু উলিয়াবলৈ কি কৰিম আমি প্ৰথমে কমন কেটা প্ৰথমে লিখি লম ঠিক আছে কমন ইয়াত আমি কি দেখিছো 3 দেখিছো সো তাৰে পৰা এটা 3 আহি গল তাৰ পিছত যি কেটা অকলখৰীয়া হৈ আছে নাম্বাৰ সেই কেটাও আমি পূৰণ কৰি দিম লসাগুৰ ক্ষেত্ৰত অকলখৰীয়াকে থকা নাম্বাৰ কেটাও আমি পূৰণ কৰি দিম সো সেইকাৰণে কি লিখিম 107 লিখিম এফালে কি আছে 2 আছে আৰু এটো 3 আছে আৰু এটো 11 আছে এটো 3 আৰু এটো 11 কিন্তু এটো 3 লিখা নাই কাৰণ এটোটো আমি কমন লৈছিলো মানে না কমন লোৱাৰ পিছত আমি এই দুটাৰ পৰা এটা 3 আনিলো এটো হেতু হৈছে এটো হৈছে কমনটো ঠিক আছে সো এতিয়া আমি গুটে কেটা পূৰণ কৰি দিলে যেটো পাম হেতুৱে হ'ব লসাগু সো পূৰণ কৰি দিলে কি হ'ব 107 টো আমি এনেদৰে লিখি লওঁ 107 আৰু এখিনি পূৰণ কৰিলে কি হ'ব এটো হৈছে 33 ঠিক আছে 11 into 3 33 into 3 কিমান হৈ গল 99 ঠিক আছে সো প্ৰথমে বাৰু হেই কৰি লওঁ ফোৰ নাম্বাৰ কেটা কৰি লওঁ 3 3 গুণ 9 9 4 গুণ 36 11 গুণ কিমান 11 গুণ কিমান হয় 11 গুণ হ'ব এটো সো হৈ গল এটো 396 ঠিক আছে 9 গুণ মই কি কৰিলো 11 গুণ কৰিলো মানে 3 3 গুণ 9 3 3 গুণ 9 ঠিক আছে 9 4 গুণ কিমান 3 3 গুণ 9 9 4 গুণ 36 সো 36 আৰু 11 কৰিলো 11 কৰাৰ পিছত কি পালো 396 পালো ঠিক আছে এটো পূৰণ কৰিলে হলা তো তোমালকে পাৰিবে পূৰণ কৰাটো সো হেতুৱে বহুত সিম্পল হয় সো এতিয়া 107 আৰু 396 পূৰণ কৰিম 107 আৰু 396 আমি পূৰণ কৰি লওঁ 6 7 গুণ 42 হ'ব হয় না 6 গুণ 36 6 7 গুণ 42 শূন্য হয় সেইকাৰণে 42 হৈ গল সো 6 গুণ 6 9 7 গুণ কিমান 9 7 গুণ হৈছে 63 6 সো এফালে হৈ গল 6 শূন্য হয়নে 9 গুণ 0 সেইকাৰণে 6 টো ইয়াত হৈ গল 9 গুণ 9
3 7 গুণ 21 2 থাকি গ'ল আকৌ 3 0 গুণ 0 হয় আকৌ 2 টো ইয়াত আহি গ'ল 3 গুণ 3 সো এফালে গ'ল 2 4 এ 7 কিমান সৰি 4 এ 3 কিমান 4 এ 3 হৈছে 7 হয়নে 4 এ 3 7 6 6 12 13 1 9 এ 2 11 একে 12 1 4 হয়নে 42372 পালো আৰু এইটোৱে হ'ব এনসাৰ ঠিক আছে আমি লসাগু কিমান পালো এটো পালো ঠিক আছে ক্যালকুলেশন খিনি মই মুছি দিছো তো কৰাৰ প্ৰসেস এইটোৱে গসাও পালো 3 আৰু লসাগু পালো 42372 ঠিক আছে তোমালোকে যদি লিখি লব বিচাৰিছা তেতিয়ালে ভিডিওটো পজ কৰা আৰু লিখি লোৱা আৰু তোমালোকে ভিডিওটো কেনেদৰে চাবা তোমালোকে ভিডিওটো এনেদৰে চাবা যে মই কৰাৰ আগতে প্ৰথমে তোমালোকে নিজে ট্ৰাই কৰিবা তাৰ পিছতে ভিডিওটো কন্টিনিউ কৰিবা ঠিক আছে নিজে ট্ৰাই কৰি লবা যদি শুদ্ধ ওলাইছে তেতিয়াহলেতো ভালে আৰু যদি কৰিব পৰা নাই তেতিয়াহলে ভিডিওটো পা চাইটো গম পাবাই আৰু সো তেনেদৰে আমাৰ লাৰ্নিং প্ৰসেসটো বিল্ড হ'ব তেতিয়াহে আমি ম্যাথছত ইমপ্ৰুভ কৰিব পাৰিম তেতিয়া আমি ম্যাথমেটিক্সটো ইমপ্ৰুভ কৰিব পাৰিম ঠিক আছে সো এতিয়া মই কোৱেশ্চন নাম্বাৰ 2 লৈ যাম সো মোৰ লগত কানেক্ট থাকিলে হল সো তোমালোকৰ গুটেই সিলেবাসটো মই কভাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু তোমালোকৰ যদি সাপোৰ্ট পাওঁ তেতিয়াহলে মই নিশ্চয় আগবাঢ়ি গৈ থাকিম ঠিক আছে সো হেতু আৰু ৰেগুলাৰ ভিডিও আহি থাকিব যদি তোমালোকৰ পৰা মই সাপোৰ্ট পাওঁ মই ৰেগুলাৰ ভিডিও আপলোড কৰি গৈ থাকিম সো এতিয়া মই কোৱেশ্চন নাম্বাৰ 2 লৈ যাম কোৱেশ্চন নাম্বাৰ 6 অৰ 2 লৈ সো এতিয়া আমি কৰিম কোৱেশ্চন নাম্বাৰ 6 অৰ 2 নম্বৰটো 455 আৰু 42 দিয়া আছে এতিয়া 455 অৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম ইয়াক 3 এ যায় নে 3 এ না যায় 2 এটো এনেও না যায় 3 এও না যায় 5 এ যাব সো 5 9 গুণ 45 5 গুণ 5 তাছত কি হে যাব 7 এ যাব 7 গুণ 7 তাৰ পিছত 2 21 3 মানে 21 হৈ গ'ল 3 7 গুণ 21 মানে 7 3 গুণ 21 সো 13 13 তে ৰৈ গলো কাৰণ 13 টো এটা মৌলিক সংখ্যা হয় আৰু বাৰ না যায় ঠিক আছে আৰু এটো মই 7 লিখিছো ঠিক আছে আৰু 42 টো মই লিখিম 42 কেতিয়া কি হে যাব 2 এ যাবই 2 এ যাব দুবাৰ এবাৰ 3 এ যাব আকৌ 21 3 এ 7 বাৰ যাব ঠিক আছে এতিয়া মই কি লিখিম 455 ইজ ইকুৱেল টু কি লিখিম 5 into 7 into 13 ঠিক আছে 5 into 7 into 13 আৰু 42 ইজ ইকুৱেল টু কি লিখিম 42 ইজ ইকুৱেল টু 2 into 3 into 7 2 into 3 into 7 লিখিলো ঠিক আছে এতিয়া মই উলিয়াম গ খা উ উলিয়াম গখা উ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক সো গখাও কি হ'ব গখাও উলিয়াবলৈ আমি চাম যে কি কমন আছে ইয়াত 7 আছে ইয়াতো 7 আছে সো 7 টোৱে হৈছে কমন আৰু একো কমন নাম্বাৰ নাই সো কমনটোৰ 7 টো যে আমি দুইটাতে দেখিছো সো তাৰ পৰা এটা 7 লিখিলো সো কমনটোৱে লিখিম আমি হেতুৱে দুইটাতে আমি চাম যে মৌলিক উৎপাদকবোৰৰ কোনটো কমন আছে কোনটো সংখ্যা দুইটাতে আছে সো সেইকাৰণে 7 টো আমি দেখিছো সো 7 লিখিলো আৰু যদি দেখিলো হেতেন তেতিয়ালে পূৰণ কৰি গৈ থাকিলো হেতেন 7 ৰ লগত কিন্তু আৰু কমন নাই ইয়াত সো সেই কাৰণে মই এতিয়া উলিয়াম লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক সো লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াবলৈ কি কৰে প্ৰথমে কমনটোৰ পৰা এটা লিখে কমন কি দেখিছো 7 দেখিছো সো 7 টো লিখি ললো তাৰ পিছত যি কেইটা সংখ্যা একাষৰীয়াকে আছে হেকিটাও আমি পূৰণ কৰি দিও 5 আছে 13 আছে তাৰ পিছত 2 আৰু 3 আছে ঠিক আছে এতিয়া মই কি কৰিম এতিয়া মই 5 7 গুণ কিমান 7 5 গুণ কিমান 35 এটা পূৰণ কৰি দিলে হল আৰু হেতুৱে 7 5 গুণ 35 হয় আৰু 3 2 গুণ 6 6 13 গুণ কিমান হ'ব 18 1 6 গুণ 6 7 78 হয় ঠিক আছে নে 13 into 6 কৰিলে কিমান হয় 78 হয় ঠিক আছে হয় না নহয় সো আসাৰ ট্ৰাই কৰি লোৱা 6 3 গুণ 18 1 6 গুণ 6 6 1 7 78 ঠিক আছে সো 78 হয় 13 into 6 কৰিলে সো এতিয়া আমি জাস্ট মাল্টিপ্লাই কৰি দিলে হৈ যাব এনসাৰটো 35 into 78 কৰিলে যিমান এনসাৰ পাওঁ সেইটোৱে হ'ব এনসাৰ ঠিক আছে সো 35 into 78 কৰিলে কি হ'ব সেইটোৱে হ'ব লসাগু সো 8 6 গুণ 8 5 গুণ কিমান 8 5 গুণ হ'ব 40
তাৰপিছত 8 3 গুণ হৈছে 24 24 এ 4 হ'ব 28 7 5 গুণ 35 3 7 3 গুণ 21 22 23 24 ঠিক আছে সো এতিয়া আমি এটো 0 লিখিলো 8 পাছে 13 লিখিম 1 4 5 6 1 7 2 2730 সো লসাগু কিমান পালো 2730 পালো ঠিক আছে হেতু আৰু গসাগু কিমান পালো গসাগু পালো 7 আৰু লসাগু পালো 2730 সো এতিয়া মই কৰিম কোৱেশ্চন নম্বৰ 3 ঠিক আছে সো 3 কি দিয়া আছে 3 কৈছে যে 408 আৰু 170 408 আৰু 170 দুটা নাম্বার দিয়া আছে 408 আৰু 170 সো এই দুটা সংখ্যাৰ কি উলিয়াম গসাগু আৰু লসাগু সো প্ৰথমে 408 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি লওঁ 2 এ যাব দুবাৰ 0 তাৰছত 2 এ ইয়াক যাব 4 বাৰ 2 এ আকৌ যাব 10 বাৰ দুবাৰ 2 এ আকৌ যাব 2 এ যাব 5 বাৰ 2 এ যাব এবাৰ 3 এ আকৌ যাব 3 এ কেইবাৰ যাব 3 এ মোৰ মতে নাযাব নেকি এবাৰ 3 এ যাব নে 3 এ যাব নিশ্চয় যাব 3 এ এবাৰ তাৰ পিছত 2 বাকি আহিল 2 বাকি থাকিল 1 হল 21 তো 3 7 গুণ 21 ঠিক আছে সো মৌলিক উৎপাদক বিশ্লেষণ কৰিলো কিমান পালো 2 2 2 3 17 আৰু এফালে 170 আছে ঠিক আছে না 170 আছে সো 170 ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2 এ যাব 2 8 গুণ 16 1 10 2 5 গুণ 10 এতিয়া 3 এ যায় নেকি 3 এ না যায় 5 এ যাব 5 গুণ 5 6 7 8 35 5 7 গুণ 35 17 হৈ গল ৰখি গলো কাৰণ এটো হৈছে এটা মৌলিক সংখ্যা ঠিক আছে ওকে এটো গম পাইছানে 2 এ হৰণ কৰিলো তাৰছত 5 এ হৰণ কৰিলো 17 বাৰ গল এতিয়া ৰখি গলো আৰু কাৰণ মৌলিক সংখ্যা হোৱাৰ কাৰণে ৰখি গলো আৰু এতিয়া হৰণ না যায় আৰু 17 ঠিক আছে 17 আৰু কিহেৰ হৰণ না যায় এতিয়া মই কি কৰিম 408 is equal to কি লিখিম 408 is equal to লিখিম 2 into 2 into 2 3 into 17 3 into 17 আৰু এইফালে 170 আছে সো 170 জায়গাত কি লিখিম 2 into 5 into 17 লিখিলো ঠিক আছে এতিয়া গসাউলিয়াম সো আমি চাম যে কমন কি আছে 2 কমন আছে এটা 2 কমন আছে তাৰ পিছত 17 এটা কমন আছে ঠিক আছে সো সেই কাৰণে গসাউ কি লিখিম 2 পূৰণ 17 লিখিম ঠিক আছে কমন দুটাৰ পৰা এটা লিখিম দুটাৰ পৰা এটা লিখিম মানে হেতু কমন ঠিক আছে কি কমন আছে 2 এটা কমন আছে 17 এটা কমন আছে মানে দুইটাতে আছে ঠিক আছে দুইটা নাম্বাৰতে মৌলিক উৎপাদক দুটা কি হেকেটা সেম ঠিক আছে কমন হয় সো সেই কাৰণে 2 into 17 লিখিম 2 into 17 কইলে কিমান হ'ব 34 হ'ব 2 7 গুণ 14 1 2 গুণ 2 3 ঠিক আছে 34 এতিয়া আমি উলিয়াম লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়ালে কি কৰে প্ৰথমে কমন কেটা লিখি লয় মানে 2 into 17 প্ৰথমে লিখি ললো এতিয়া মই কি কৰিম যি কেটা অকলখৰিয়াকে আছে হেকেটাও পূৰণ কৰি দিম অকলখৰিয়াকে থাকা কেটা মানে 2 into 3 আৰু ইয়াত কি আছে 5 ঠিক আছে এটা গুটেখিনি ইনটু কৰি দিলে যিমান ওলাই হেতুৱে হ'ব লসাগু সো আমি কি লিখিম এতিয়া 5 গুণ 15 15 দুগুণ হৈছে 30 30 দুগুণ হৈছে 60 60 দুগুণ হৈছে 120 সো 17 into 120 কৰিলে যিমান পাওঁ হেতু হ'ব आंसर 17 আৰু 120 পূৰণ কৰিম আমি ঠিক আছে 7 0 0 7 দুগুণ 14 1 7 8 ঠিক আছে 8 2 এ হ'ব 10 1 2 2040 মানে 2040 হৈছে গসাউ 2040 2040 টু হৈছে লসাগু আৰু গসাউটো কি 34 ঠিক আছে নে সো এইটোৱে হৈছে आंसर এতিয়া মই কোৱেশ্চন নম্বৰ 7 লৈ যাম কোৱেশ্চন নম্বৰ 7 টু আৰু তোমালোকে যদি এটো লিখি লোৱা নাই তেতিয়াহলে ভিডিওটো পজ কৰি লিখি লোৱা ঠিক আছে সো এতিয়া মই যাম কোৱেশ্চন নম্বৰ 7 লৈ সো কোৱেশ্চন নম্বৰ 7 টো মই এতিয়া কৰিম
সো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 7ত কি দিয়া আছে কুৱেশ্যন নম্বৰ 7ত কৈছে যে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা 2/11 আৰু 1/6 2/11 ঠিক আছে আৰু 1/6 2/11 আৰু 1/6ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা লিখিব লাগে প্ৰথমে কি কৰিম আমি এই দুয়োটা নাম্বাৰৰ আমি হৰ কেটা সেম কৰিম মানে এই তলৰ অংশত থকা নাম্বাৰ দুটা আমি সেম কৰিবলৈ ট্ৰাই কৰিম মানে হৰটো সেম কৰিম দুয়োটা ভগ্নাংশৰ হৰটো একেই নাম্বাৰ কৰিবলৈ চাম সো সেই কাৰণে মই কি কৰিম 11 2 6 1 কি পূৰণ কৰিম আমি এতিয়া কিবা এটা পূৰণ কৰিব লাগিব তেতিয়াহে সেম হ'ব হয়নে নহয় সো 11 ৰ লগত 6 পূৰণ কৰিম আৰু 6 ৰ লগত 11 পূৰণ কৰিম ঠিক আছে এটা ভগ্নাংশত থকা হৰটো আনটো ভগ্নাংশত থকা হৰৰ লগত পূৰণ কৰিলো আৰু তেনেদৰে ইয়াতো কৰিলো ঠিক আছে ইয়াত 6 আছিল সো 11 ৰ লগত 6 পূৰণ কৰিলো ইয়াত 11 আছিল সো 6 ৰ লগত 11 পূৰণ কৰিলো যেতিয়া আমি তলত পূৰণ কৰো ওপৰটো সেই একে নাম্বাৰটো দি পূৰণ কৰিব লাগিব হেকাৰণে ইয়াত 11 দি কৰাৰ কাৰণে ইয়াতো 11 দি কৰিলো ইয়াত 6 দি কৰাৰ কাৰণে আমি ইয়াতো 6 দি কৰিম সো এনসাৰটো কিমান পালো 11 পালো আৰু 66 পালো আৰু তলত কি পালো ইয়াতো 66 আৰু ওপৰত পালো 12 কিন্তু 11 এটা চোৱা 66 হল ইয়াতো 66 হল লব কেটা বেলেগ বেলেগ হৈ আছে খালি হৰ কেটা একেই হৈ আছে হৰ কেটা একেই হৈ আছে কিন্তু আমি 11 আৰু 12 মাজত কিবা নাম্বাৰ দেখিছো জানো দুটা নাম্বাৰ কেনেকৈ লিখিম লিখিব নোৱাৰো নহয় হয়নে নহয় চোৱা 11/66 আৰু 12/66 ৰ মাজত থকা দুটা সংখ্যা আমি লিখিবই নোৱাৰিম হয়নে নহয় লিখিবলৈ অলপ টাফ হয় সো সেই কাৰণে মই কি কৰিম এতিয়া মই কি কৰিম দুয়োটা ভগ্নাংশৰ হৰত আৰু লবত 10 দি পূৰণ কৰিম ঠিক আছে 10 দি পূৰণ কৰি দিম এবাৰ যেতিয়া আমি 10 দি পূৰণ কৰিম ইয়াত হৈ যাব 660 আৰু ইয়াত হৈ গল 110 আৰু ইয়াত যেতিয়া আমি 10 দি পূৰণ কৰিম 66 ৰ লগত 10 পূৰণ 12 ৰ লগত 10 পূৰণ তেতিয়া ওপৰত হৈ যাব 120 আৰু তলত হৈ যাব 660 এতিয়াও হৰ কেটা সেম হৈ গল কিন্তু লব কেটা বেলেগ হৈ গল হয়নে নহয় এতিয়া হৰ দুটা সেম হল লবটো বেলেগ হল মানে কি হৈ গল 660 হৈ গল আৰু ইয়াতো এটো হৈ গল 110 আৰু 120 হৈ গল ঠিক আছে এতিয়া আমি এই দুটা সংখ্যাৰ মাজত থকা সংখ্যা কেটা আমি লিখিব পাৰিম এই দুটা সংখ্যাৰ মাজত কি নাম্বাৰ আছে 110 আৰু 120 ৰ মাজতো বহুত কেটা নাম্বাৰ আছে হয়নে নহয় সো এতিয়া আমি লিখিব পাৰিম 111 ডিভাইডেড বাই 660 112 ডিভাইডেড বাই 660 113 হয়নে নহয় ডিভাইডেড বাই 660 সো এনেদৰে গৈ থাকিব একদম 119 লৈকে 119 ডিভাইডেড বাই 660 মানে বহুত কেটা নাম্বাৰ দেখিছো আমি কিমানটা নাম্বাৰ দেখিছো আমি 9টা নাম্বাৰ দেখিছো হয়নে 9টা নাম্বাৰ দেখিছো 110 ডিভাইডেড বাই 660 আৰু 120 ডিভাইডেড বাই 660 ৰ মাজত এই দুটা সংখ্যাৰ মাজত আমি বহুত কেটা নাম্বাৰ দেখিছো হয়নে নহয় কেটা নাম্বাৰ পালো আমি 9টা নাম্বাৰ পালো কিন্তু 9টা নাম্বাৰ লিখিব নালাগে কাৰণ কোৱেশ্চনত দিছে দুটা নাম্বাৰহে লিখিবলৈ সো ইয়াৰে আমি দুটা নাম্বাৰ লিখিম এটো নাম্বাৰ লিখিম আৰু এটো নাম্বাৰ লিখিম সো লিখিম যে 2/11 আৰু 1/6 ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা হৈছে 111 ডিভাইডেড বাই 660 আৰু 112 ডিভাইডেড বাই 660 নিজৰ মৰ্জিমতে লিখিলে হ'ল এটো বা এটো লিখিব পাৰি এটো বা এটো লিখিব পাৰি লিখিলে হ'ল আৰু খালি দুটা লিখি দিলে হ'ল ঠিক আছে আমি 9টা নাম্বাৰ পালো ঠিক আছে সো মই এতিয়া কৰিম কোৱেশ্চন নম্বৰ 8 টো কোৱেশ্চন নম্বৰ 7 টো কমপ্লিট হৈ গল এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 8 ত কি দি আছে কোৱেশ্চন নম্বৰ 8 ত কৈছে যে সৰল কৰা ঠিক আছে √10 * 5 সো ইয়াৰ ভ্যালুটো উলিয়াবলৈ দিছে আৰু কৈছে যে √2 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কিমান হ'ব মানে √2 ভ্যালুটো দি দিছে √2 ভ্যালুটো কি দিছে 1.41 ঠিক আছে √2 ভ্যালুটো মানে এটো লবলৈ কৈছে আৰু তাৰ সাপেক্ষে আমাক এই ইয়াৰ এনসাৰটো উলিয়াবলৈ কৈছে ঠিক আছে মানে √2 ৰ ভ্যালুটো যদি দৰকাৰ হয় তেতিয়া হলে আমি ব্যৱহাৰ কৰিম আৰু ইয়াৰ ভ্যালুটো এতিয়া আমি উলিয়াম ঠিক আছে এতিয়া মই √10 ক কি লিখিব পাৰো √10 ক মই লিখিব পাৰো 2 * 5 হয়নে নহয় আৰু √5 ক আমি √5 লিখিলো এতিয়া আমি ইয়াক আমি আকৌ ভাঙি দিব পাৰো
√2 ইনটু √5 বুলি আমি ভাঙি দিব পাৰোঁ হয়নে মানে √ৰ মাজত 2 ইনটু 5 আছে সো হেতু ভাঙি দিলে কি হ'ব √2 ইনটু √5 আৰু √5 টো আমি আকৌ ইয়াত লিখি দিলো এতিয়া মই কি কৰিম √2 ইনটু 5 লিখিম কাৰণ দুটা √5 পূৰণ হৈ গলে এটা 5 হয় হয়নে নহয় √5 ইনটু √5 কৰিলে কি হয় 5 হয় সো হেতু লিখিলো আৰু এতিয়া মই কি কৰিম √2ৰ জায়গাত 1.41 লিখিম 1.41 আৰু 5ৰ জায়গাত তো 5 লিখিম 1.41 ইনটু 5 ঠিক আছে ইয়াৰ আনসাৰটো এটা কি হ'ব 5 গুণ 5 5 4 গুণ 20 2 5 6 7 ঠিক আছে 7.05 হল আনসাৰটো ঠিক আছে মই এটো পূৰণ কৰি চালো 5 ৰ লগত 1.41 টো পূৰণ কৰি চালো আৰু তাৰ পিছত ভ্যালুটো কিমান পালো 7.05 সো হেতুৱে হ'ব আনসাৰ ঠিক আছে আনসাৰটো এটোৱে হ'ব সো হৈ গল কোৱেশ্চন নম্বৰ 8 লৈকে আমি কমপ্লিট কৰি দিলো ঠিক আছে কোৱেশ্চন নম্বৰ 8 লৈকে আজি আমি ডিসকাস কৰিলো নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা ডিসকাস কৰিম সো ঠিক আছে সো আজি ভিডিওটো ইমানে যদি চ্যানেলটো নতুন আহিছে তেতিয়ালে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে কি কৰি আছে সো প্লিজ সাবস্ক্ৰাইব কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চ্যানেলত আহি থাকিব সো এতিয়াই সাবস্ক্ৰাইব কৰি লওক সো নেক্সট ভিডিওত লগ পাম কোৱেশ্চন নম্বৰ 9 ৰ পৰা আৰু যদি আপুনি পুনৰ আলোচনা চ্যাপ্টাৰটো আগৰ ভিডিওবোৰ যদি চোৱা নাই তেতিয়ালে এই প্লেলিষ্টটো ক্লিক কৰি আপুনি সকলোবোৰ ভিডিও চাই ল'ব পাৰে